2026 চনৰ জানুৱাৰী মাহত আপোনালোকে জিঅ'টেক ঘৰৰ প্ৰথম কিস্তিৰ টকা আপোনালোকে লাভ কৰিব পাৰিব। আৰু বৰ্তমান কিন্তু আপোনালোকৰ মানে যিটো বাজেট আৰু ডিজাইনটো প্ৰকাশ পাইছে সেইটো কিন্তু আপোনালোকৰ বেলেগ বেলেগ ডিষ্ট্ৰিক্টত কিন্তু আপোনালোকৰ বেলেগ বেলেগ ধৰণৰ বাজেট হয়। নমস্কাৰ বন্ধুসকল, আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনালোকে যিসকলে চৰকাৰী ঘৰ পাবৰ কাৰণে আপোনালোকে জিঅ'টেক কৰিছিলে, তো আপোনালোকৰ কাৰণে কিন্তু ফাইনালি আপোনালোকৰ কাৰণে এটা ভাল খবৰ। ইতিমধ্যে কিন্তু আপোনালোকৰ চৰকাৰী ঘৰৰ অৰ্থাৎ জিঅ'টেক ঘৰৰ প্ৰথম কিস্তিৰ টকা আপোনালোকে কেতিয়া লাভ কৰিব পাৰিব, আপোনালোকৰ জিঅ'টেক ঘৰৰ বাজেটটো কিমান টকা হ'ব, আপোনালোকে ঘৰখন কেতিয়া লাভ কৰিব পাৰিব, প্ৰথম কিস্তিৰ টকা কিন্তু আপোনালোকে জানুৱাৰী মাহত লাভ কৰিব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব। আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত জিঅ'টেক ঘৰৰ সকলো প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব। আৰু আপোনালোকৰ জিঅ'টেক ঘৰৰ বাজেটটো কিমান টকা হ'ব, আপোনালোকৰ মুঠ মানে আপোনালোকে কেতিয়া ঘৰখন লাভ কৰিব পাৰিব, ডিজাইনটো আপোনালোকৰ কেনেকুৱা ধৰণৰ হ'ব, গোটেইটো ষ্টেপ বাই ষ্টেপ আপোনালোকৰ লগত আলোচনা কৰিম। গতিকে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ইয়াত চাব পাৰিব যে আপোনালোকে বেলেগ বেলেগ ডিষ্ট্ৰিক্টত কিন্তু আপোনালোকৰ বেলেগ বেলেগ ধৰণৰ আপোনালোকে ঘৰখন লাভ কৰিব পাৰিব। আৰু ঘৰখনৰ লগতে কিন্তু আপোনালোকৰ বাজেটটো সলনি হৈ গৈ থাকিব। গতিকে আপোনালোকে A01ত এনেকুৱা ধৰণৰ ঘৰ পাব, 02ত আপোনালোকে এনেকুৱা ধৰণৰ, 03ত এনেকুৱা, 04ত এনেকুৱা, 05ত এনেকুৱা, 06ত এনেকুৱা। এতিয়া মই আপোনালোকক দেখুৱাই দিম যে A01ত কোনকেইটা ডিষ্ট্ৰিক্ট পৰিছে আৰু কেনেকুৱা ডিজাইনৰ ঘৰ পাব। A01ত কিন্তু আপোনালোকে এনেকুৱা ডিজাইনৰ ঘৰখন লাভ কৰিব পাৰিব। আৰু A01ত আপোনালোকে কোনকেইটা ডিষ্ট্ৰিক্ট পৰিছে আৰু কোনকেইটা ডিষ্ট্ৰিক্টত আপোনালোকে এনেকুৱা ধৰণৰ ঘৰখন আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। বৰপেটা, নলবাৰী, দৰং, মৰিগাঁও, সাম পাৰ্টছ অফ কামৰূপ, নগাঁও, গোলাঘাট এণ্ড চাউথ অফ শোণিতপুৰ। গতিকে আপোনালোকে এইবিলাক ডিষ্ট্ৰিক্টত কিন্তু আপোনালোকে এনেকুৱা ধৰণৰ ছেম টু ছেম আপোনালোকে এনেকুৱা ধৰণৰ ঘৰখন লাভ কৰিব পাৰিব। আৰু A01ত অৰ্থাৎ এই ঘৰটোৰ আপোনালোকৰ মুঠ বাজেটটো কিমান টকা হ'ব এতিয়া মই আপোনালোকক জনাই দিম। 1,67,268 ৰুপিজ টকাৰ আপোনালোকে ঘৰখন লাভ কৰিব পাৰিব। তাৰপিছত কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব, ইয়াত চাব যে A02ত কিন্তু আপোনালোকে এনেকুৱা ধৰণৰ ঘৰখন লাভ কৰিব পাৰিব। আৰু A02ত আপোনালোকে কোনকেইটা ডিষ্ট্ৰিক্ট পৰিছে, ধেমাজি, লখিমপুৰ, যোৰহাট আৰু শিৱসাগৰ। আপোনালোকে এই তিনিখন ডিষ্ট্ৰিক্ট আপোনালোকে এনেকুৱা ধৰণৰ ঘৰখন আপোনালোকে লাভ কৰিব পাৰিব, অৰ্থাৎ চাংঘৰখন আপোনালোকে লাভ কৰিব পাৰিব। আৰু এই ঘৰখনৰ আপোনালোকৰ মোৰ বাজেটটো কিমান টকা হ'ব আপোনালোকে অলপ জানি বুজি পেলাই তাৰপিছত কিন্তু আপোনালোকে ভিডিঅ'টোত কমেণ্ট এটা কৰিব। তাৰপিছত কিন্তু আপোনালোকে ইয়াত চাব যে A02ত কিন্তু আপোনালোকৰ 1,55,808 ৰুপিজ টকাৰ আপোনালোকে ঘৰখন লাভ কৰিব পাৰিব। আৰু আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। তাৰপিছত কিন্তু A03ত কিন্তু আপোনালোকে এনেকুৱা ধৰণৰ ঘৰখন আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। আৰু A03ত আপোনালোকে কোনকেইটা ডিষ্ট্ৰিক্ট কৰিছে, কাৰ্বি আংলং আৰু ডিমা হাছাও। তাৰপিছত কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিলে ইয়াত চাব যে আপোনালোকৰ A03ৰ আপোনালোকৰ মুঠ বাজেটটো কিমান টকা হয়, 1,76,949 ৰুপিজ টকাৰ আপোনালোকে ঘৰখন লাভ কৰিব পাৰিব। তাৰপিছত কিন্তু আপোনালোকে ইয়াত চাব যে আপোনালোকে A04ত আপোনালোকে এনেকুৱা ধৰণৰ ঘৰখন লাভ কৰিব পাৰিব। আৰু A04ত আপোনালোকৰ কোনকেইটা ডিষ্ট্ৰিক্ট পৰিছে, কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, শোণিতপুৰ, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা, কামৰূপ, চাউথ, গোলাঘাট। গতিকে আপোনালোকে এইকেইখন ডিষ্ট্ৰিক্টে কিন্তু আপোনালোকে এনেকুৱা ধৰণৰ ছেম টু ছেম আপোনালোকে জিঅ'টেক ঘৰখন এনেকুৱা ধৰণৰ লাভ কৰিব পাৰিব। আৰু এই ঘৰখনৰ মুঠ আপোনালোকৰ বাজেটটো কিমান টকাৰ হ'ব ইয়াত আপোনালোকে চাব, 1,86,404 ৰুপিজ টকাৰ আপোনালোকৰ মুঠ বাজেটটো হ'ব। তাৰপিছত কিন্তু A05ত কিন্তু আপোনালোকে এনেকুৱা ধৰণৰ ঘৰখন আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। আৰু A05ত কিন্তু আপোনালোকৰ পৰিছে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি সকলে আপোনালোকে এই ঘৰখন লাভ কৰিব পাৰিব। তাৰপিছত কিন্তু A06ত কিন্তু A05ৰ কিন্তু আপোনালোকৰ মানে মুঠ আপোনালোকৰ বাজেটটো কিমান টকা হ'ব, 1,97,247 ৰুপিজ টকাৰ আপোনালোকে ঘৰখন লাভ কৰিব পাৰিব। তাৰপিছত কিন্তু A06ত আপোনালোকৰ কোনকেইটা ডিষ্ট্ৰিক্ট পৰিছে ইয়াত চাব যে A06ত কিন্তু আপোনালোকে এনেকুৱা ধৰণৰ ঘৰখন লাভ কৰিব পাৰিব। আৰু A06ত আপোনালোকৰ পৰিছে কাৰ্বি আংলং আৰু ডিমা হাছাও। গতিকে আপোনালোকে এই 6 ধৰণৰ ঘৰখন কিন্তু আপোনালোকে আমাৰ গোটেই অসমত আপোনালোকে এই 6টা ধৰণৰ ঘৰখন আপোনালোকে লাভ কৰিব পাৰিব। আৰু জিঅ'টেক ঘৰৰ আপোনালোকৰ যদি আৰু কিবা জানিবলগীয়া বা শুনিবলগীয়া বা সুধিবলগীয়া কুৱেশ্যন থাকে আপোনালোকে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। মই আপোনালোকক প্ৰব্লেমৰ বা আপোনালোকৰ কি প্ৰব্লেম আছে প্ৰব্লেমটো আপোনালোকে মোক জনাব জিঅ'টেক ঘৰৰ বিষয়ে। মই প্ৰব্লেমটো আপোনালোকক দিবলৈ মানে ছল্ভ কৰিবলৈ সদায় আছোঁ।
গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে যে আপোনালোকে কেনেকৈ মানে আপোনালোকৰ মানে কেনেকৈ সেইটো চেক কৰিব পাৰিব যে আপোনাৰ ডিষ্ট্ৰিক্টত কোনটো ঘৰ পৰিছে, ঘৰটোৰ মোৰ বাজেটটো কিমান টকা হ'ব, আৰু আপোনালোকে জানুৱাৰী মাহত কিন্তু আপোনালোকে সেই মানে প্ৰথম কিস্তিৰ টকাখন আপোনালোকে লাভ কৰিব পাৰিব। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।